হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বগৰী মিঠা আচাৰ। আৰু এই মিঠা আচাৰ বনাবৰ কাৰণে কি মছলা প্ৰয়োজন সেইটো মই ইয়াত দেখাই দিছোঁ। ইয়াত মই লৈছোঁ গোটা জিৰা 1.5 চামুচ, গোটা ধনিয়া 1.5 চামুচ, চব গুটি 1.5 চামুচ আৰু শুকান জ্বলা 10-12টামান লৈ লৈছোঁ আৰু লগতে অলপ পাঁচফোৰণ লৈ লৈছোঁ। তাৰপিছত মই মছলাখিনি অলপ গৰম কৰি লৈছোঁ গোটেইখিনি। এইখিনি মোৰ দেখাব নহ'ল আৰু এতিয়া মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰত দি লৈছোঁ আৰু এইখিনি এতিয়া গুড়ি কৰি ল'ম। এতিয়া মোৰ মছলাখিনি গুড়ি কৰা হৈ গ'ল আৰু বগৰীখিনি লৈ আনিম। বাহিৰত আছিল যিহেতু ৰ'দত দিয়া আছিল। আৰু এতিয়া কেৰাহীটোত অলপ মিঠাতেল দি লৈছোঁ। যিহেতু বগৰী আচাৰ বনাবৰ কাৰণে বহুত বেছি মিঠাতেলৰ প্ৰয়োজন নহয়, সেয়ে কমকৈ দি লৈছোঁ। এতিয়া তেলখিনি অলপ গৰম হোৱাৰ পিছত ইয়াত গোটা জিৰা অলপ, পাঁচফোৰণ অলপ দি লৈছোঁ মই। গোটা জিৰা আৰু পাঁচফোৰণ অলপ তেলত দি ল'লে টেষ্টটো ভাল আহে, সেয়েহে মই দি লৈছোঁ। আৰু এতিয়া সেইখিনি গৰম হোৱালৈ মই ইয়াত মিঠৈ যিহেতু লাগিব, মিঠৈখিনি কাটি লৈছোঁ। মই বগৰী আচাৰ বনাবৰ কাৰণে মই ইয়াত 1 কিলো বগৰী লৈ লৈছোঁ, পকা বগৰী, আৰু লগতে মিঠৈ লৈ লৈছোঁ 1 পোৱা। যিহেতু এতিয়া তেলখিনি গৰম হৈছে, গতিকে এতিয়া মই ইয়াত গোটেইখিনি বগৰী দি ল'ম কমকৈ। বগৰীখিনি দিয়া হোৱাৰ পিছত মই বগৰীখিনি অলপ লৰাই দিম, যাতে বগৰীখিনি সকলোতে তেল লাগি যায়। এতিয়া মই বগৰীখিনি লৰাই দিয়া হৈ গ'ল আৰু সকলোবিলাকতে তেল লাগিছে, লগতে তেলৰ যিটো টেষ্ট আছিল সেইটো লাগি গৈছে সকলো বগৰীতে, আৰু বগৰীখিনি অলপ ফাটিছে নিজে নিজে, পকা বগৰী যিহেতু। আৰু এতিয়া মই মিঠৈখিনি দি লৈছোঁ একেলগে। ইয়াৰ পিছত যিখিনি মছলা আছিল সেই মছলাখিনি মই দি ল'ম। ইয়াৰ পিছত ইয়াত সোৱাদ অনুযায়ী নিমখ দি ল'ম। তাৰপিছত মই গোটেইখিনি এবাৰ লৰাই দিছোঁ আকৌ এবাৰ, যাতে গোটেইখিনি বগৰীতে মছলাখিনি লাগি ধৰে, লগতে নিমখখিনিও লাগি ধৰে। এতিয়া মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল খাব পৰা, আৰু সকলো মছলা লাগি গৈছে, গতিকে নমাব পৰা হৈ গৈছে আচাৰখিনি। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।